এই কোটি কোটি অনন্ত কোটি ব্ৰহ্মাণ্ড, এইখন ব্ৰহ্মাণ্ড এখন তেনি অকণমানি সৌৰজগত। আমাৰ যিখন সৌৰজগত ইউৰেনাছ নেপচুন প্লুটোলৈকে এইখন তেনি অকণমানি সৌৰজগত। ইয়াতকৈ আৰু কোটি কোটি সৌৰজগত আছে। এই কোটি কোটি অনন্ত কোটি সৌৰজগতৰ গৰাকী কেৱল একমাত্ৰ কৃষ্ণস্তু ভগৱান স্বয়ং একমেৱ দ্বিতীয়ম। কৃষ্ণই একমাত্ৰ ভগৱান, কৃষ্ণই একমাত্ৰ ঈশ্বৰ। তেওঁৱেই গৰাকী, তেওঁৱেই বন পোক পৰুৱা, কেঁচুকমতি গছ লতা পোক পৰুৱা জীৱ জন্তু মনুষ্য জাতি সমস্ততে হৃদয়ত আত্মাৰূপে তৃতীয় পুৰুষ, পৰমাত্মাৰূপে দ্বিতীয় পুৰুষ ধাৰণ পালন কৰি আছে। তেওঁ ধাৰণ পালন কৰি আছে প্ৰকৃতি পুৰুষ দুই নিয়ন্তা মাধৱ সমস্তৰে আত্মা হৰি পৰম বান্ধৱ। অৰ্থাৎ প্ৰকৃতি মানে আমাৰ শৰীৰটো, আইসকলৰ শৰীৰেই হওক, বাপসকলৰ শৰীৰেই হওক, দুইটা শৰীৰেই কেৱল প্ৰকৃতি। গীতাৰ কথা। পুৰুষ কেৱল আত্মা। কেনেকুৱা আত্মা? তৃতীয় পুৰুষ, স্ফুলিংগ, অৰ্থাৎ কৃষ্ণৰ স্ফুলিংগ ফিৰিঙতি, এই আত্মা। আত্মা আৰু শৰীৰক তেওঁ নিয়ন্ত্ৰণ কৰি আছে। কোনে নিয়ন্ত্ৰণ কৰি আছে? কৃষ্ণই। কেনেদৰে? পৰমাত্মা স্বৰূপে আমাৰ হৃদয়ত তেওঁ পৰমাত্মা ৰূপে আছে। আৰু আমাৰ এই চাৰিটা বস্তু আজি এই এঘণ্টা আগতকৈ, এঘণ্টা ডেৰ ঘণ্টামানৰ আগত আমি কোৱা হৈছিলে যে চাৰিটা বস্তুৰ কথা। এই চাৰিটা বস্তু অৰ্থাৎ পাৰ্থিৱ শৰীৰ, এইটো শৰীৰ, যিটো শৰীৰক লৈ আমি অহংকাৰ কৰোঁ। মই বৰ ভালকৈ হেৰি কৰিছোঁ, আমুকটো কৰিছোঁ, তমুকটো কৰিছোঁ। তুমি কৰিছা জানো? তোমাক কৰোৱাইছে কোনে? কৃষ্ণই কৰোৱাইছে। ইয়াত উপবিষ্ট কৰোৱালে কোনে? কৃষ্ণই কৰোৱাইছে। আপোনাক সবক উপবিষ্ট কৰোৱালে কোনে? কৃষ্ণই কৰোৱাইছে। ইয়াক কোৱাইছে কোনে? ৰজত দত্তই নাই কৰা, কাৰণ সি মহামূৰ্খ। কৃষ্ণই কৈছে, কৃষ্ণই কোৱাইছে। কৃষ্ণই যদি পাৱাৰ নিদিয়ে, শক্তি নিদিয়ে, তেতিয়াহ'লে সি মৰা পাৰ্থিৱ। সেইকাৰণে কৃষ্ণই শুনিছে, কৃষ্ণই শুনোৱাইছে। সেইবাবে আপোনাৰ খবৰ লগত কৃষ্ণ সংযোগ হৈছে। যেতিয়া কৃষ্ণ সংযোগ হৈ গ'ল, আপোনাৰ খবৰ অক্ষয় পুণ্য জমা হ'ল। আৰু এই অক্ষয় পুণ্য ইমান কণো তিল মাত্ৰ, বেজিৰ আগত অহা ধূলিকণা মাত্ৰ কদাপি ক্ষয় নহয়। জানিব সাক্ষাতে তিনিটা বস্তু, পাপ, ক্ষয় পুণ্য আৰু অক্ষয় পুণ্য। পাপ আৰু ক্ষয় পুণ্যই, পাপ আৰু ক্ষয় পুণ্যক অক্ষয় পুণ্যই নাশ কৰিব লাগিব। অৰ্থাৎ তিনিটা দৌল, পাপৰ এটা দৌল, পুণ্যৰ এটা দৌল মানুহৰ জীৱনত হৈ যায়। কাৰোবাৰ পাপটো বেছি হয়, কাৰোবাৰ পুণ্য বেছি হয়, ক্ষয় পুণ্য, কাৰোবাৰ আকৌ দুইটাই অলপ কম বেছি পৰিমাণে হৈ থাকে। এই দুইটাক নাশ কৰিহে বৈকুণ্ঠলৈ যাব পাৰিব। এই দুইটাক নাশ কোনে কৰিব? অক্ষয় পুণ্য কখানচা। অক্ষয় পুণ্যই এই দুইটা দলক যেতিয়া ফিনিছ নাশ কৰি দিব, তেতিয়া গুৰু ভগৱন্ত পৰমেশ্বৰ কৃষ্ণৰ লগত একাত্ম হৈ যাব। ও নামেখা দেখা তো কাৰ্য দেখা, প্ৰথমে দহিব পাতক ছয়, কৰাইবে মহাপুণ্যয় অদ্ভুদয়, কৰাইবে বিষয়ত বীৰকতি, উপজাবে কৃষ্ণত প্ৰেম ভকতি, উপজাবে আতি বৈষ্ণৱী জ্ঞান, মায়াক দহিয়া কৰিব নিৰ্জান, তেন্তে পূৰ্ণানন্দ কৃপাময় হৰি, হৈবন্ত তেন্তে এৰে কৰি, তেৱেহে হৈবন্ত নাম উপশান্ত। কহিলৈতো তত্ত্ব একান্ত, তেওঁ কৈছে। তেতিয়াহে নাম ঠাণ্ডা হ'ব। নহ'লে ভকতে হৰিনাম গায়ে থাকিব বিচাৰে, গায়ে থাকিব বিচাৰে। কোনোবা এজন ভকতে আকৌ নামলৈ যাবলৈও ইচ্ছা নকৰে, সেইজন বৰ দুৰ্ভগীয়া। আমাৰ শ্ৰদ্ধাৰ অনিল তাঁতী বাবক আমি অনুৰোধ জনাইছোঁ, বহুত দিন आपके मुंह से व्याख्या नहीं सुना हम, अभी सुनने की इच्छा है, कृपा करके आप इस आसन पर पधारिए, हमको थोड़ा सा रेस्ट दीजिए या विदा दीजिए। आपके चरणों में हम प्रणाम कर रहे हैं। कृष्ण। अच्छा, ये सैका बाप जी के साथ मानव ताती जी भी आप आइए, तैयार कीजिए, तैयार हो जाइए और जल्दी आइए। कृष्ण। আমি তেখেতসকলে পোশাক খোলে মানে আৰু আমাৰ শৈক্য বাবে অকমান কৃষ্ণ। দেৱহূতি স্বামীৰ শুনিয়া নিষ্ঠ বাণী, মহাপ্ৰেম ভক্তিয়ে ভজিলা চক্ৰ পানী, পাছে প্ৰভু কদৰ্মৰ বীজ অনুসৰি,
দেৱহূতি উদৰে পখিলা লীলা কৰি কতো দিনে জন্মিলন্ত ভকত বচল শিবেলা ভৈলে ককাল মহাসুমঙ্গল সমস্তে লোকৰ মন ভৈলে ক প্ৰসন্ন অল্প অল্প মেঘগণে কৰে বৰিখন কৃষ্ণ ইতিমধ্যে কপিল দেৱহূতিৰ গৰ্ভত অৱতাৰ হ'ল আৰু স্থিতি হৈছিল আৰু দেৱহূতি মাতৃৰ গৰ্ভৰ পৰা কপিল অৱতাৰ হ'ল কপিল গুৰু ভগৱন্ত পৰমেশ্বৰ কৃষ্ণৰ অৱতাৰ এয়া অৱতাৰ হ'ল আৰু সুমংগল হ'ল অল্প অল্প কৰি বৰষুণ দিছিলে আৰু ইয়াতো অল্প অল্প কৰি বৰষুণ দিছে এয়া সুমংগল 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 আৰু আমি দুইজনে অকণমান আপোনাসৱৰ দোকানী চৰণ কৰাৰ যোগেদি গুৰু ভগৱন্ত পৰমেশ্বৰ কৃষ্ণৰ অভয় দোকানী চৰণত মহাপুৰুষৰ এজোকা ঘোষাৰে শৰণাপন্ন হৈ সেৱা নিবেদন কৰিব বিচাৰিছোঁ তাঁতিবাপ আৰু আমাৰ ইজন তাঁতিবাপু আহক মানৱ তাঁতিবাপু আহক মোৰ এই 4টা লাইন গৈ লওক আপোনাৰ 4টা লাইন যাওক তেতিয়াহে তাৰমানে ইয়াত দেখুৱাবলৈ ঠিক আছে আপোনাৰ 4টা লাইন গৈ লওক বাৰু কৃষ্ণ কৃষ্ণ ভৈল জল নিৰ্মল প্ৰসংগ দিশ পাশ অসংখ্য বিমান আশী চানি লয় আকাশ ৰংগে বিদ্যা ধৰি দিব্য বাদ্য বজাৱ সুচৰে গন্ধৰ্বে হৰি গুণক গাৱয় ভংগী ভাৱে নৃত্য কৰে অপেচৰাচয় শিবেলা লোকৰ মহা আনন্দ হৃদয় কৃষ্ণ জয় জয় কৃষ্ণ বুলি যত দেৱ চয় বিমানৰ হন্তে ধাৱে পুষ্প বৃষয় কৃষ্ণ আমি আপোনাৰ খবৰ আজ্ঞা শিৰোগত কৰি আসন এৰিব বিচৰা হৈছে আৰু আমাৰ শ্ৰদ্ধাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰচাৰক প্ৰসাৰক আৰু তেখেতৰ যোগেদি ইতিমধ্যে আমাৰ যোৰহাট জিলা শাখাৰ নআলি আঞ্চলিকত নিধিবন নামে এখন প্ৰাথমিক গঠন হ'ল আৰু বহুতো তেখেতে জেগাই জেগাই প্ৰচাৰ কৰিও আছে এয়া আপোনাৰ খবৰ আমাৰে আঞ্চলিকৰ গৌৰৱ গতিকে আমি তেৰাক নিবেদন কৰিছোঁ সেৱা নিবেদন কৰিছোঁ আহিব আৰু আমি আঁতৰিব বিচাৰিছোঁ অকণমান বিশ্ৰাম বিচাৰিছোঁ কৃষ্ণ ভাল জন্মে জন্মান্তৰ সেৱাস্থলী বাপ তথা সমস্ত আপোনালোক মহামহন্ত গুৰুজনাৰ একান্ত শুদ্ধ সেৱক আজি সেই আমাৰ অতিকৈ শ্ৰদ্ধাৰ মূলৰ প্ৰচাৰক আমাৰ দক্ষিণ যোৰহাট আঞ্চলিক শাখাৰ গৌৰৱ তথা আমাৰ নিচেই ওচৰতে থকা ৰূপনগৰ প্ৰাথমিক শাখাৰ আমাৰ মোৰ একান্ত বন্ধু শ্ৰীযুত অনিল তাঁতিবাপক আমি আসন গ্ৰহণ কৰিবলৈ সেৱা ধৰা হৈছে লগতে গৃহস্থৰ ফালৰ পৰা এভাগী ফুলাম গামোচাৰে তেখেতক আদৰণি জনাব আমাৰ শিখাৰাণী শইকীয়াই কৃষ্ণ 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 হৰি